নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু সমাধান নহয় ৰাইজৰ সমস্যা। তাৰ এক বাস্তৱ দৃশ্য তাম্বাৰহাটৰ ধুবুৰী কচুগাঁও সংযোগী গড়কাপ্তানি পথছোৱা। নিৰ্বাচনী বতৰত এই জৰাজীৰ্ণ পথছোৱাক লৈ ৰাইজৰ ক্ষোভ। কদৰ্যময় পথেৰে ভোট প্ৰদান কৰিবলৈ নাচায় স্থানীয় ভোটাৰ ৰাইজ। কাৰণ দৃশ্য দেখিলেই অনুমান কৰিব পাৰি এজাক বৰষুণতে কদৰ্য ৰূপ ধাৰণ কৰিছে পথটো। পূৰ্বে গোসাইগাঁও বিধানসভা সমষ্টি আৰু বৰ্তমান গৌৰীপুৰ বিধানসভা সমষ্টিৰ অধীনস্থ বৰজান বজাৰ মাজত অৱস্থিত এই পথৰ দৃশ্য এয়া। আনহাতে ৰূপসী বিমান বন্দৰলৈ যোৱা একমাত্ৰ এয়া পথ। জৰাজীৰ্ণ পথছোৱাৰ বাবে দীৰ্ঘদিনৰ পৰা চেতনা ভুগি আহিছে সাধাৰণ পথচাৰী যান বাহনৰ গৰাকী। প্ৰতিবাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ নেতাই অঞ্চললৈ আহে, প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু নেতা বা প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতি হৈয়ে ৰয়। ৰাজনৈতিক নেতালৈ আহ্বান, ভোট গ্ৰহণৰ পূৰ্বে পথছোৱা মেৰামতি কৰা, অন্যথাই জৰাজীৰ্ণ পথেৰে ভোটদান কৰিবলৈ নাযায় স্থানীয় ভোটাৰ ৰাইজ। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয়, নমস্কাৰ। মই সকলো প্ৰাৰ্থীলৈ আমাৰ যিসকল প্ৰাৰ্থীয়ে MLA ৰ কাৰণে টিকট অলৰেডি পাইছে তেওঁলোকলৈ মই কাটৰ আহ্বান জনাইছোঁ, অনুৰোধো জনাইছোঁ যে আমাৰ এইখন DK ৰোডৰ যি অৱস্থা হৈ আছে আজিৰ দিনত, এক প্ৰান্তৰ পৰা আন এক প্ৰান্তলৈ যাবলৈ হ'লে মানুহৰ যিমান সুবিধাৰ প্ৰয়োজন সেইখিনি সুবিধাটো বাদেই দিয়ক। আমাৰ আজি এই ৰাস্তাখনৰ যি অৱস্থা, আমি একফালৰ পৰা আনফালে যাবলৈ হ'লে মানে পেন পৰি যাব নোৱাৰো, এনেকুৱা অৱস্থা পৰি যায়। আমি বাংলাদেশী নিচিনাকৈ লুংগি পৰিব লাগে, ইমান দুখ লগা কথা। আজিৰ দিনত যদি আমাৰ এই বাটখিনি ভাল হৈ থাকিলে হয়, আমি অহা যোৱাত কিমান সুবিধা হৈ পালো হয়। আজি মই এইখিনিয়েই চৰকাৰৰ ওপৰত আৰু এই প্ৰাৰ্থীসকলৰ ওপৰত তাহাঁতৰ অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাখিনি যেন ভালকৈ বনাই দিয়ে, এইখিনিয়ে মোৰ অনুৰোধ। হয়, এই কদৰ্যময় ৰাস্তাটো যে আমি ইমান দিনৰ পৰা জমৰ যাতনা ভুগি আছোঁ, এই ৰাস্তাটো যিহেতু আমাৰ DK ৰোড সংযোগী কৰে, অৰ্থাৎ ধুবুৰীৰ পৰা কচুগাঁৱলৈ যি সংযোগী কৰে, এই মূল পথছোৱা যাতে অতি সোনকালে মেৰামতি কৰি দিয়ে। যিমানগৰাকী প্ৰাৰ্থিত্ব লাভ কৰিছে, যিহেতু MCC লাগু হৈছে, সেইকাৰণে আমি নিৰ্বাচনৰ আগতে, যিহেতু আমি ইয়াত নিৰ্বাচনৰ ভোট দিবলৈ আহিবলগীয়া হয়, সাধাৰণ মানুহে ইয়াত জমৰ যাতনা অলৰেডি ভুগিছে আৰু আমি এইখিনি অনুধাৱন কৰিছোঁ। সেইকাৰণে অনতিপলমে নিৰ্বাচনী জাৰি থকা অৱস্থাতো আমি এইখিনি ৰাস্তা যাতে বনাই দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী প্ৰাৰ্থীত্বক। নিশ্চয় দীৰ্ঘদিনৰ পৰাই আমি জমৰ যাতনা ভুগি আছোঁ। এই জমৰ যাতনাৰ কাৰণে নিশ্চিত সময়ৰ কাৰণে, অৰ্থাৎ এটা চাৰ্টেন সময়ৰ কাৰণে যাতে এই সমস্যা প্ৰব্লেমখিনি সমস্যাখিনি সমাধান কৰি দিয়ে। ৰাজনৈতিক নেতাসকলে গুৰুত্ব নিদিয়াৰ কাৰণ হ'ল যে ৰাজনীতিসকলে ভোটৰ সময়ত বিভিন্ন ধৰণৰ ৰসাল কথাৰে ভৰকাই ওচৰাই থৈ যায়, কিন্তু তাৰপিছত আমাক আৰু ইয়াৰ কোনো গুৰুত্ব নিদিয়ে। অৰ্থাৎ সিহঁতৰ মাজে যে লাভালাভ ল'ব লগা সিহঁতে লাভালাভ লৈ গুচি যায়, কিন্তু ইয়াৰ সাধাৰণ ৰাইজৰ ওপৰত কোনো আমাক গুৰুত্ব নিদিয়ে।